এতিয়া আমি এই লীলাটো বুজি নাপালো যে কাগজৰ লীলাতে সব লীলাতে এখন মেম্বাৰে যদি গম নাপায় মেম্বাৰকে যদি টুপি পিনাই দিব পাৰে আপুনি মোৰ কি কোনটো মূলিৰ খেত কওকচোন আমি আম জনতা কি বস্তু আপুনি হে বৰ্তমান এই ওয়ার্ডটো আপোনাৰ নখুটি গাঁও পঞ্চায়তত গুচি গৈছে ন নখুটি গাঁও পঞ্চায়ত গুচি গৈছে এতিয়া নখুটি গাঁও পঞ্চায়ত গুচি গৈছে তেতিয়া টাইমত আছিলে সাগৰজান লালমাটি গাঁও পঞ্চায়তৰ অন্তৰ্গত আছে এটা সাংঘাতিক বিকাশৰ নমুনা চাওক এইখন এই নমুনাটো চাওক এবাৰ ভালকে কৈ আছো আপোনালোকক নমুনাটো কিমান টকাৰ অলপ এটা কৈ দিওঁ নাই বৰ্তমান সময়ত এই অৱস্থাত আছে যদি ইয়াৰ ভাল অৱস্থাটো যেতিয়া আছিলে এতিয়া জানেনি ই বুঢ়া বয়স হৈ গ'ল মানিলো মই এতিয়া ভাল অৱস্থাত যেতিয়াও আছিলে এবাৰ চাই যাওক 3 ইঞ্চি ৱাল আছিলে এ 3 ইঞ্চি ৱাল গোল ৱাল ভাঙি সৰ গৈছে 2 বছৰত ৱাল ভাঙি গুচি গ'ল 3 ইঞ্চি ৱালত আছিলে এখন দুখন তিনিখন টিন আছিলে এই 3 পা 3 আৰু এই মেৰেকাখন বনাই খতম এমাউন্টটো দেখিছে কেনেকা সাংঘাতিক ধৰণৰ এমাউন্ট যদি আজি ইয়াৰ কামৰ কোৱালিটিটো যদি অলপ এটা ভাল হলে হয় তেনেহলে এই আজি 2 বছৰত এটো ভাঙি নপৰিলে হয় এটো বনাওতে আপুনি গম পাইছিলে ভাই কিমান টকা দি বনাইছিলে তেতিয়া কিবা কৈছিলে না হেটো হন্দা কৈছে কিমান টকা দি বনাইছিলে কোৱা নাই কোনে বনাইছিলে কোনে কিবা গম পায় ডকুমেন্টত আছিলে মামুদা খাতুন আৰু ইয়ে কিন্তু এনে বনাইছে কাম প্ৰেসিডেন্ট আছিল সুজিত দে আছিল সেক্ৰেটাৰী এনে বনাইছে কোনে কামটো কৰিছে কোনে গম পায় মানে কনস্ট্ৰাকশন কমিটিটো কোন আছিল গম পায় এখন কিমান টকাৰ গম পায় শুনিছো 32000 কিমান 1,75,000 টকাৰ হয় 1,75,000 টকা 32000 শুনিছো আপুনি 32000 শুনিছে এইটো চক 1,75,000 টকাৰ কাম দেখিছে 32000 শুনিছে এইটো চক পইচা উঠোৱাৰ পেমেন্ট ৰিসিপ্ট এইটো চক ফটো আপোনাৰ ঘৰখনৰ ফটো নহয় এই গছটো দেখিছে না বেটাকে আছে এই আপোনাৰ ঘৰখনৰ পিছে দেখিছে এইটো ফটো মাৰি দিছে লোকেশনটো বেলেগ হেতৰ এইবিলাক ভান্ডামি বিলাক মানে কাম বিলাক বিচাৰি নাপাবৰ কাৰণে লোকেশনটো বেলেগ যে এই বিকাশৰ নামত কি নমুনা চলাই গৈছে পঞ্চায়তী ৰাজ ব্যৱস্থাটোত এই বিকাশৰ নামত কোনখিনি ঘটলা কৰি গৈছে আৰু কি অৱস্থা চলাই গৈছে কি মাধমাৰ খুদাইছে হিসাব নাই আপোনাৰ মোৰ ট্যাক্সৰ পইচাতে কি মাধমাৰ খুদাইছে কোনো হিসাব নাই এই নমুনাখন কোনোবা মানুহে ক'ব না 1,75,000 টকা কোনোবা পাগলক মাতি কলো নকবই এজন পাগলক মাতি আনি পেলাই যদি খুদা হয় যে ভাই এখন 1,75,000 টকা বিশ্বাস কৰিবি নকৰে কিমান খন ইট লাগিছে 3 ইঞ্চি ৱাল পিএমআই ঘৰটো দেখোন 1.5 লাখ টকা 1.5 লাখ টকা পিএমআই ঘৰ বনি যায় 1.5 লাখ টকা পিএমআই ঘৰ বনি যায় হেতু হয় মানে এখন কিমান টকাৰ বুলি সুধিছিলে প্ৰেসিডেন্টক তেতিয়া প্ৰেসিডেন্টে জনাইছে 32000 টকা 32000 কিন্তু আৰু পিএচচিৰ আন্ডাৰত হৈ আছে আৰু সেই টাইমটোত কিন্তু আপুনি আকৌ মেম্বাৰো আছে এটো ৱাৰ্ডৰ পৰা 8 নম্বৰ ৱাৰ্ডৰ আমাৰ ৱাইফ জনা মেম্বাৰে যদি গম নাপায় মেম্বাৰকে যদি টুপি পিনাই দিব পাৰে আপুনি মোৰ কি কোনটো মূলিৰ খেত কওকচোন আমি আম জনতা কি বস্তু আপুনি হে এজন আমাৰ দাদা বয়সৰ ডাঙৰ মানুহ মেম্বাৰ মানুহ তেওঁকে লিম দিয়া নাই কিন্তু কিসমলিকা খেতে কামৰ যদি মানদণ্ডটো যদি অলপ মেইনটেইন কৰিলে হয় এখন ভাঙি নগলে হয় কেতিয়াও ভাঙি নগলে হয় 2 বছৰত ভাঙি গৈছে এতিয়া আমি এই লীলাটো বুজি নাপালো যে কাগজৰ লীলাতে 1,75,000 টকাৰ বাস্তৱ লীলাতে এখন 32,000 তো এখতক কৈছে এখন 32,000 বনোৱা নাই এখন কিমানৰ বনিছে 5,000 তো বহুত বেছি 5,000 ম্যাক্সিমাম ধৰিলো মই 7,000 আৰু বাদ দে 10,000 ধৰিলো ঠিক আছে তো 10,000 ধৰিলো এই লীলাটো কি আপোনালোকৰ পঞ্চায়তী ৰাজ ব্যৱস্থা এইটো কি 1,75,000 টকা উঠোৱাৰ গুটেই কেইটা মই হিচাপো আপোনালোকক কমেন্টত দি দিম আপোনালোকে চাই লব এইবিলাক কি এটো বিকাশ কৰি আছে এইবিলাক বিকাশ নমুনা আপোনালোকে বন্ধ কৰক যদি গাঁও অঞ্চলৰ আৰু দুখীয়া অঞ্চলৰ গাঁওবিলাকৰ যদি আপোনালোকে উন্নতি কৰিব বিচাৰে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ এইবিলাক দুৰ্নীতি বন্ধ হ'ব লাগিব আৰু ইয়াৰ কাৰণে গুটেইখিনি ৰাইজ সজাগ হ'ব লাগিব যেনেকুৱা এইবিলাক দুৰ্দান্ত চুৰ কেইটা যেতিয়া আহে এওঁলোকে নাম লৈছে 2 এজনৰ আগতে আগৰ প্ৰেসিডেন্ট সাদ্দাম আৰু কোনোবা এইবিলাক মানুহক মুঠতে টুটেলি বহিষ্কাৰ কৰক পঞ্চায়তী ৰাজ ব্যৱস্থাৰ পৰা এইবিলাকক বহিষ্কাৰ কৰক বন্ধ কৰক এইবিলাকৰ পঞ্চায়তী ৰাজ
তেতিয়া গৈ পেলাই আপোনাৰ অঞ্চল আৰু আপোনাৰ গাঁওখন উন্নতি হোৱাৰ এটা সম্ভাৱনা থাকিব। বাকী ধন্যবাদ, চাই থাকিব আৰু শ্বেয়াৰ কৰি থাকিব।